নিউজ ডেইলি অসমৰ সমূহ দৰ্শকসকলক মই কৌশিক দে স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ হালধিবাৰী গাঁৱৰ বৰপথাৰ গাঁৱত পোনপটীয়াকৈ মই উপস্থিত আছো। আজি বৰপথাৰ গাঁৱত কেনেকৈ কাতি বিহু কঙালী বিহু পালন কৰা হৈছে আহক পোনপটীয়াকৈ আমি উপভোগ কৰো। আৰু বাপুতি এখন কাতি বিহু পালন কৰাৰ লগতে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সেই পৰিৱেশো আপোনালোকে পোনপটীয়াকৈ সমূহ নিউজ ডেইলি অসমৰ দৰ্শকসকলে উপভোগ কৰিব। আজি কাতি বিহু অসমীয়া তিনি বিহুৰ অন্যতম হ'ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকি গছি আকাশ বন্তিৰে উদ্ভাসিত হ'ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকি গছি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব। আকাশবন্তিৰ পোহৰে উজ্বলাই তুলিব অসমীয়াৰ পদূলি। ঠিক সেইদৰেই আজি ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গাঁৱত একাংশ ৰাইজে বাপুতিসাহোন কাতি বিহু পালন কৰে। চেনেহৰ কঙালী বিহুটি প্ৰত্যেক বছৰৰ দৰে এই বছৰো কেনেদৰে পালন কৰিছে পোনপটীয়াকৈ সেইসমূহ দৃশ্য আমি নিউজ ডেইলি অসমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছো। ডিব্ৰুগড়ৰ পৰা প্ৰগ্ৰাম এংকৰ কৌশিক দেৰ ৰিপৰ্ট, নিউজ ডেইলি অসম। কঙালী বিহুৰ বিষয়ে আমাৰ মহিলাবিলাকে কাঁচি এখন হাতত লৈ ধুনীয়া গামোচা লৈ নতুন সাজপাৰ পিন্ধি পথাৰত তেওঁলোকে আগে কেনেকে ৰুলে সেই পৰিদৰ্শন কৰে। তাৰ পৰা ঘৰলৈ আহি আকৌ গা চা ধুই পথাৰত তেওঁলোকে বন্তি জ্বলায়। তাৰ পৰা গধূলি সময়ত সৰু ল'ৰা ছোৱালীবিলাকক তুলসী তলত এগছি চাকি জ্বলায়। গাঁৱৰ ওচৰ চুবুৰীয়া সকলো ল'ৰা ছোৱালী আহি প্ৰসাদ, নাৰিকল, মগু এইবিলাক কল দি কাতি বিহু উদযাপন কৰা হয়। তাৰপৰা তেওঁলোকে পিছত মহিলাসকলে পিঠা পনা পুৰে। এইদৰে আমি কাতি বিহু উদযাপন কৰো। কাতি বিহুৰ উপলক্ষে আমাৰ অসমীয়া মানুহৰ এটা উৎসৱ তিনিটাৰ বিহুৰ ভিতৰত বহাগ, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহু হৈছে ৰঙালী, মাঘ বিহু হৈছে ভোগালী, কাতি বিহু হৈছে কঙালী। হলেও পৰম্পৰাগত নীতিৰ মাজেৰে সুখে দুখে হলেও প্ৰত্যেকৰ ঘৰতে তুলসী তলত ল'ৰা ছোৱালীক খাবৰ কাৰণে মাৰ প্ৰসাদ গোটাই নিজে বা ওচৰ চুবুৰীয়াক যোন আহিলেও যিকোনো মানুহ আহিলেও বা সেইদিনাটো বিহু বতৰত বিহু বুলিয়ে আমি যিবোৰ বস্তু গোটাও সামৰ্থ্য অনুযায়ী মানুহক দিওঁ খাবৰ কাৰণে। পথাৰত চাকি জ্বলাও, ঘৰলৈ গৈ পথাৰৰ পৰা আহি চাকি দিয়াৰ পাছত ঘৰলৈ গৈ গা পা ধুই আমি আকৌ ঘৰৰ নিজে য'ত নেকি থাপনা পাতো বা বিভিন্ন ধৰণৰ চাকি তাকি জ্বলাই নিজে নিজে পূজা কথা পূজা কৰি ভঁৰালত এগছি চাকি দিওঁ। ভঁৰালত আমাৰ যোনে কোনোবা ভোগ দিয়ে, কোনোবা কেঁচা পিঠা দিয়ে, তেনেকে ভঁৰালৰ ভিতৰত আমি কেঁচা পিঠাৰে নিয়ম কৰি পিছদিনাৰ আকৌ সেই পিঠাখিনি যাতে ভোগখিনি আমি গা পা ধুই সেই পিঠাখিনি গা ধুই উলিয়াই আনি আমি ডাঙৰজনক সন্মানৰ খাতিৰত ডাঙৰজনক জ্যেষ্ঠজনক প্ৰথম দিওঁ। তাৰ পাছতহে বাকী। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। মই বৰপথাৰ খোৱাং বৰপথাৰ। আপোনাৰ নামটো? নমিতা পানী ফুকন। আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছো।